নমস্কাৰ ৰাইজ, প্ৰথমতে আপোনালোকে এই ভিডিঅ'খন চাব। মই নাভাবো CPIM দলে ল'ব আৰু মই নাভাবো যে অসম জাতীয় পৰিষদ দলে ল'ব। এই ভিডিঅ' দিয়া কাৰণটো এইটোৱে হৈছে যে এই অসমখনত থাকি অসমখনত খাই যদি কংগ্ৰেছৰ ৰেলীত অপেন যদি কয় অসমখন বাংলাদেশ বনাম, তে আপোনালোকে কি ক'ব ৰাইজ? বহুত কংগ্ৰেছ ছাপৰ্টাৰে আমি বিজেপি ছাপৰ্টাৰক কয় যে আমি বোলে অন্ধভক্ত। আমি অন্ধভক্তই ভাল, কিয়কি আমি অসমখন বাংলাদেশ হ'ব নিদিওঁ। আমি মোদীক ছাপোৰ্ট কৰোঁ। কিয় ছাপোৰ্ট কৰোঁ? কিয়কি আমি এই ভাৰত দেশখন ছেকেণ্ড পাকিস্তান হ'ব নিদিওঁ। যদি বিজেপিৰ ৰেলীত যদি এনেকুৱা যদি কোনোবা ক'লে হয় ন যে অসমখন বাংলাদেশ বনাম, তাতে পিঠি ফালিলে হয়। বিজেপিৰ ৰেলীত আপোনালোকে কি শুনিব? ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম। আৰু এই কংগ্ৰেছৰ ৰেলীত যে কয় যে অসমখন বোলে বাংলাদেশ বনাম, এইটো আমি কেতিয়াও হ'ব নিদিওঁ। আমি অন্ধভক্তই ভাল, কিয়কি আমি অন্ধভক্ত হ'লে যদি অসমখন অসম হৈ থাকিব, তে আমি অন্ধভক্ত হোৱাই ভাল। ধন্যবাদ।